লকডাউন লকডাউনৰ কাৰণে হোষ্টেলৰ পৰা ঘৰো যাব নোৱাৰিলোঁ। মাথা বেয়া হৈ গৈছে। সেইকাৰণে মায়ে চিঠি এখন দিছে। ইমান টকা পইচা নাই, সেইকাৰণে মোবাইলো নাই। বাৰু চিঠিখনকে পঢ়ি দিওঁ। বেটা লেঠুৱা, আশা কৰোঁ হোষ্টেলত চব ঠিকেই চলি আছে, কাৰণ আমাৰ ইয়াতো চব ঠিকেই চলি আছে। কেৱল দেউতাৰ স্কুটাৰখনহে মাজে মাজে নচলা হয়। সেইখন বেচি মেলি চাইকেল এখনকে কিনিবলৈ কৈছোঁ, কিন্তু দেউতাই কৈছে সেইখন বেচাৰ পিছত হেনো চাইকেল কিনিবলৈ পইচা কম পৰিব। আখৰবোৰ লাহে লাহে লিখিছোঁ, পাহৰিয়ে গৈছিলোঁ। তই খৰকৈ পঢ়িবলৈ অসুবিধা পাওঁ বুলি, তাতে মোৰ যিহে লতা বৰণীয়া আখৰ। আচ্ছা, আমি পুৰণি ঘৰটো বেছি দি নতুনকৈ ভাড়া ঘৰ এটা ল'লোঁ। কাৰণটো হ'ল দেউতাই ডিস্কভাৰী চেনেলত চাই থাকোঁতে এদিন দেখিলে যে মানুহৰ হেনো বেছিভাগ এক্সিডেণ্ট নিজৰ ঘৰৰ 20 কিলোমিটাৰ ভিতৰতে ঘটে। সেইকাৰণে আমি গুণাগোঠা কৰি সেই ঘৰটো প্ৰায় 21 কিলোমিটাৰ দূৰলৈ গুচি আহি এটা ভাড়া ঘৰ ল'লোঁ। বেহা থাকিলে বেহা, নহয়? মই তোক এড্ৰেছটো দিম বুলি ভাবিছিলোঁ, কিন্তু প্ৰব্লেমটো হ'ল নতুন ঘৰটো হাউচ নাম্বাৰটো নাজানো, কাৰণ আগৰ ভাড়াতীয়াজনে নাম্বাৰ প্লেটখন উঘালি লৈ গ'ল, যাতে নতুন ঘৰত লগাব পাৰে। আৰু তেওঁলোকৰ এড্ৰেছটোও সলনি নহয়। ক'বই লাগিব, কেনে টেঙৰ মানুহ, নহয় জানো? নতুন ঘৰটোত নতুন ঠাইত থাকি খুবেই ভাল লাগিছে। বতৰো ভাল। যোৱাটো সপ্তাহত দুবাৰহে বৰষুণ দিছিল। প্ৰথমবাৰ দিওঁতে 3 দিন আৰু দ্বিতীয়বাৰ দিওঁতে 4 দিন থাকিল। তই যে কৈছিলি কোটটো কুৰিয়াৰ কৰি দিবলৈ, দেউতাই ভাবিলে যে কোটৰ গধুৰ বুটামকেইটাৰ কাৰণে মিছামিছি কুৰিয়াৰত বেছিকৈ দাম ভৰিব লাগিব। গতিকে মই বুটামকেইটা কাটি পকেট ভৰাই পঠালোঁ। মাৰ কিমান টেঙৰ বুলি লগৰ সোপা কৈ নফৰিবি আৰু। সিহঁতৰ নিজৰ মাকবোৰৰ কথা ভাবি দুখ লাগিব নহয়। পাহৰিছিলোঁ, সেইদিনা মামা আহিছিল। দেউতা আৰু মোক ফুৰাব লৈ গ'ল। কিন্তু নমাৰ সময়ত গাড়ীৰ ভিতৰতে চাবিকোচা থাকি গ'ল, আৰু মামাৰ ভুলতে বাহিৰৰ পৰা দুৱাৰখন লক কৰি দিলে। 2 ঘণ্টা সময় যুঁজি শেষত গ্লাছ ভাঙিহে চাবিটো উলিয়াই পিছফালৰ দুৱাৰখন খুলি আমাক উলিয়াব পাৰিলে। নহ'লেতো আমি গাড়ীৰ ভিতৰতে ৰাতিটো বহি থাকিব লগা হ'ল হয়। মামাৰ নতুন গাড়ীখন দুখেই লাগে পাই। যতীন বৰদেউতাই হুইস্কিৰ ফেক্টৰীটোত কাম কৰি থাকোঁতে টেংকিটো পৰি গ'ল নহয়। মানুহবোৰে টানি উলিয়াবলৈ চেষ্টা কৰোঁতে গালি পাৰি ডুব দি পাৰে মানে মদ খালে। খাই মেলি তাতে পৰি মৰি থাকিল। শ্মশানত জ্বলাওঁতে পূৰা 3 দিন একেৰাহে জ্বলি থাকিল। আৰুনো কি লিখিম, দিবলগীয়া একো খবৰ নাই বুলি দেখিছই দেখোন। পিছত চিঠি দিম দে, ভাত বনাবলৈ আছে। এটি মৰমৰ মা।